হেল্ল' বন্ধু-বান্ধৱীসকল, প্ৰথমে মই ভাস্কৰ আছে আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ চেনেল ভাস্কৰ S14 ভ্লগত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাব গৈ আছোঁ হিয়াৰ আমঠু জুবিন গাৰ্গ দাদাৰ আৰু ভিক্টৰ দাসৰ এটা সাক্ষাৎকাৰ দৰে। হঠাতে একদিন ভিক্টৰ দাসে জুবিন দাৰ ষ্টুডিঅ'ত গৈ ভিক্টৰ দাসে লগ কৰিলে জুবিন দাক, আৰু তাৰপিছত তেখেতসকলৰ কিছুমান ধেমেলীয়া কথা আমি এই ভিডিঅ'টোত শুনিম। চলক এনেকুৱাকৈ স্মৃতিবোৰ আমি চাই থাকিম আৰু জুবিন দাক আমাৰ মাজত সদায় মনত ৰাখি থাকিম। আপুনিয়ে কৈছে একো নাই, মোক ক'বলগীয়া একো নাই। প্ৰথম কথা আৰু মই শুই উঠিছোঁহে অলপ দেৰি আগতে। এজনী টিয়া মোৰ, সেইটো ইকো, এইটো ভিক্টৰ। গেদা গেদা বুলি কৈ দিওঁ, আপুনি নখৰ সমান নহয় বুলি কৈ দিয়ে। বেয়া কথা নকবি। এইটো কিষাণো আছে, মায়া আছে মোৰ ষ্টুডিঅ'ত। সি আহি ওলালহি আহি। এতিয়া মই গধূলি জলপান অকণমান খাম, ৰুটি এখন খাম। বছ গধূলি 12টা বাজিব, 10টা বাজিছে। নাই, এইটো মোৰ কাৰণে গধূলি। বেলেগ মানুহৰ কাৰণে ৰাতি হ'ব পাৰে, মোৰ কাৰণে গধূলি। আমাৰ কাৰণে গধূলি, তোৰ কাৰণেও নহয়, আপোনাৰ কাৰণে গধূলি। তই মই কাম কৰা দেখিলে তই বুলি হৈ যাবি, তই চুইচাইড কৰি দিবি তই। আপুনি ভগৱান। মই যেনেকৈ কাম কৰোঁ নহয়, আমি জেজি ফেন ন। এতিয়া জেজি ফেনটো আপুনি যদি কৈ দিয়ে যে জেজি ফেনবিলাক মাৰি পেলাম বুলি যদি আপুনি ভাবে, মাৰি পেলাওক। নহয়, মাৰি নেপেলাওঁ। মাৰি কেলৈ পেলাওঁ? জেজি ফেন মাৰি পেলাব নেকি? জেজি ফেন নাথাকিলে মই কেনেকৈ থাকিম? এই গেটত জেজি লিখি থৈ দিছে। অঁ, জেজি লিখিছোঁ, বিচাৰিবলৈ সুবিধা হয়। জেজি কোন? বিচাৰি ফুৰিব আপুনি নালাগে। ভগৱানটো কোন? এই মই ভগৱান নহয় দেই। মা পাপা তাৰপিছত জেজি। সেইটো বেলেগ মানে কথা। সৰুৰ পৰা গান শুনি আহিছো, কেনেকুৱা কেনেকুৱা গান শুনিছো মই কৈ আছো। মা দেউতা মোৰ কাৰণে পাখি ভগৱান। পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি। মা দেউতা মোৰ কাৰণে ভগৱান, হে? আৰু তোৰ কাৰণে ভগৱান। চবৰ কাৰণে আচলতে মা দেউতা ভগৱান হ'ব লাগে। আৰু এটা চবতছে চালিয়া কথা শুনকচোন, আপুনি ভগৱান। মই ভগৱান নহয়। আপুনি ভগৱান কোনে কৈছে? জেজি ভগৱান। No, 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 no. Who said that? That's a wrong thing. No, no, no. That's a wrong Don't thing say you're that. saying. সেইটো মই ভগৱান নহয়। I'm not. একো নাই, আমি নৰ্মেল কথা পাতি আছোঁ। পাৰ্থ আছে আজি বোলো, পাৰদা আহক, চবেই চিনি পায়। চবে চিনি পায়। মোৰ ক্ল'জেষ্ট ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব। আমি দুটাই এই বয়সলৈকে চলাই আছোঁ আৰু। সি ড্ৰাম চলাই আছে, মই গান চলাই আছোঁ, চিনেমা চলাই আছোঁ। মানুহে ঠগিছে, মানে বহুত ঠগিছে। আৰু এইবাৰ পাৰ্থ আকৌ চিনেমাত এক্টিং কৰিব। মোৰ নতুন চিনেমা ৰৈ ৰৈ বিনাল ময়ো কৰিম নেকি? পাৰ্থ কৰিব। তোক ক'ৰবাত দিলেও পাৰি, কিন্তু মই চিন্তা কৰি চাব লাগিব। মই মানে ষ্টৰিটো এতিয়া বনাইহে আছোঁ, স্ক্ৰিপ্টিং চলি আছে। মই তাৰমানে ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ, মানে কি যাব উঠাবি? দুখীয়া মানুহ ন। তোক দাড়ি চাৰি কাটি অকণমান ধুনীয়া কৰিব লাগিব। হা, লেতেৰা পেতেৰাকে থাকিব লাগে, এনেকৈ নহ'ব। চিনেমাত চিনেমাত এনেকুৱা নহ'ব। টিচাৰ ৰোল দি ধুনীয়া, খালি বেয়া কথা ক'ব নোৱাৰিব। হয়নে? বেয়া কথা গালি পাৰিব পাৰিব, একো নাই। ভালখিনি লওক, বেয়াখিনি নল'বা। এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত? জান হাজাৰ আছে। এতিয়া গালি এতিয়া ময়ো পাৰোঁ। এতিয়া সি খালি বৰ বেলেগ ধৰণে গালি পাৰে। মই তাক সেইটোৱে বুজাই আছোঁ আজি যে গালি পৰা এটা ধৰণ থাকে। It's a different way to burst. Yeah, we need to burst. Yeah, it's a different way to burst. Indeed, we need. Yeah, so you'll have to know it. Like if you burst like anything. এতিয়া ভগৱানৰ পৰা শিকিম নে কাৰোবাৰ বেলেগৰ পৰা শিকিম? এইবোৰ ভগৱান চগৱান ভগৱান মই গছক বিশ্বাস কৰোঁ, গছক ভগৱান বুলি। গছটো আপুনিয়ে। মই এজোপা গছ হয় বাৰু। আপুনি এজোপা গছ, এজোপা গছ। মই নিজৰ গছৰ লগত মই ৰিলেট কৰোঁ, মই কথা পাতোঁ। আপুনি ইমান ডাঙৰ মানুহ। মই গছৰ লগত কান্দো, গছৰ লগত কথা পাতোঁ, আমি কথা পাতো বোলো, গালি পাৰোঁ। সেইটো বহুতে দেখি থৈছে আগতে। চ' গছে মোৰ কাৰণে মেইন। আৰু বেয়া কথা নকবি খালি দেই। কি বকি থাকো তাক লগাই কথা।
চ' আজি ভিক্টৰ মোৰ লগত আছে আৰু মই সৰু বৰ ভদ্ৰকৈ আছে, ধুনীয়াকৈ আছে, একো অভদ্ৰামি কৰা নাই, একো উৎপাত কৰা নাই, সেইটো চাগে মোৰ লগত থকাৰ কাৰণে, মোৰ ভাইটি হিচাপে। চ' চবে মৰম কৰিব আৰু তাক মোৰ জুবিন দা এইয়া মই তোৰে বাৰু দে, একো নাই। খালি খালি ভালকৈ থাকিবি, ভাল হবি, ভাল মানুহক, আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি, ভাল বস্তু শিকাবি, ভাল গান, ভাল চিনেমা, ভাল ৰৈ ৰৈ বিনালৈ আহি আছে, চবে চাব। ভিক্টৰ ঠিক নাই, তাক মই কাষ্ট কৰি দিব পৰা কিন্তু দেই, কোনোবা এটা কেৰেক্টাৰত। কিন্তু তাৰ লগৰ এটাই কৈছে তাক টিচাৰ কেৰেক্টাৰ এটা, টিচাৰে হয় বাৰু, কিন্তু ইয়াৰ নিচিনা টিচাৰ খুব কম আছে অসমত। এইয়া ডোণ্ট বাৰ্ক, বাৰ্ক মানে কুকুৰ, তোক কুকুৰ বুলি কোৱা নাই বাৰু। মই আটাইতকৈ ভাল পাওঁ, মই কিন্তু মানুহতকৈ বেছি কুকুৰক ভাল পাওঁ। মোৰ গোটেই ঘৰখন কুকুৰ। মই ৰিচেণ্টলি এখন চিনেমা চালোঁ, ইটছ কল্ড ডগ মেন, চবেই চাব। ইটছ এ বিউটিফুল ফিল্ম এবাউট ডগছ। আৰু মোৰ গোটেই ঘৰখন কুকুৰে ভৰ্তি গোটেই। চ' বেছি দেৰি নকৰোঁ, আজি লগ পালোঁ, ভাল লাগিল, আকৌ লগ পাম। থেংক ইউ এণ্ড লাভ ইউ। ৱেইট ফৰ মাই নিউ ফিল্ম ৰৈ ৰৈ বিনালে। ছেকেণ্ড কথা, মই জুবিন দাৰ ফিল্মত যে হিৰো হ'ব নোৱাৰো, এটলিষ্ট কুত্তা এটা হৈ কিনে কুত্তা হ'ব নালাগে, তোক বঢ়িয়া ভাল ৰোল এটা দিম দিলে। ভিক্টৰি কেন কাম, এভৰিবডি কেন বি এ এক্টৰ, ৰাইট। মই মিউজিচিয়ানৰ পৰা আহি ছিংগাৰ হ'লোঁ, তাৰপিছত কম্প'জাৰ হ'লোঁ, মিউজিক ডিৰেক্টৰ হ'লোঁ, তাৰপিছত এক্টৰ হ'লোঁ, ডিৰেক্টৰ হ'লোঁ। না আপুনি ইমান ধুনীয়া এইটো কোৱাই নাই। মই একো ধুনীয়া নহয় দে। আপুনি যে বম ধুনীয়া এইটো কথা কোৱাই নাই। হ'ব, তই এতিয়া মনে মনে থাক, মই কাটি দিছোঁ দেই। গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো বহুত বেছি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব। যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় অসম, জয় জুবিন দা, বন্দে মাতৰম, বাই বাই।